নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 15টাকৈ ডাঙৰ ঘোষণা ৰাজ্যৰ লাখ লাখ লোকক হিমন্ত বিশ্ব শৰ্মাই দিছে ভাল খবৰ 15টাকৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আপুনি যদি এগৰাকী গৃহিণী বা মহিলা তেনেহলে আপোনাৰ বাবে বিৰাট এটা ভাল খবৰ আছে আপুনি যদি অধ্যয়নৰত এগৰাকী ছাত্ৰী তেনেহলে আপোনাৰ বাবে ভাল খবৰ আছে নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ আছে সমান্তৰালকৈ যিসকল চাকৰি প্ৰত্যাশী আছে তেওঁলোকৰ বাবেও ভাল খবৰ আছে মুঠ 15টাকৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত হেয়া জনাবলৈ চেষ্টা কৰিছো এনি টক্সৰ দৰ্শকক এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ 15টা ডাঙৰ ঘোষণা লাখ লাখ ছাত্ৰ ছাত্ৰী মহিলা চাকৰি প্ৰত্যাশী নিবনুৱা যুৱক যুৱতী সকলোকে ভাল খবৰ দিছে হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ খবৰটো হৈছে ৰাজ্যৰ পুনৰ 50,000 চৰকাৰী চাকৰি বিজ্ঞাপন প্ৰকাশ কৰা হ'ব বৰ্তমানলৈকে 1 লাখ যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে আৰু 50,000 চৰকাৰী চাকৰি বিজ্ঞাপন প্ৰকাশ কৰা হ'ব 2024 চনৰ ভিতৰতে 50,000 চৰকাৰী চাকৰি দিয়া হ'ব জুলাই মাহত হ'ব পুলিচৰ ইন্টাৰভিউ ইয়াৰ সমান্তৰালকৈ সেপ্টেম্বৰ অক্টোবৰ মাহত তৃতীয় বৰ্গ চতুৰ্থ বৰ্গ শিক্ষক আদি পদৰ বাবে বিজ্ঞাপন ওলাব এই ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ জৰিয়তে 1,04,000 যুৱক যুৱতীক ধন দিব লাখ লাখ টকা দিব চৰকাৰে ইয়াৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীয়ে ব্যৱসায়ৰ বাবে উদ্যোগৰ বাবে কিস্তিত 2 লাখ টকাকৈ লাভ কৰিব ইয়াৰে 1 লাখ টকা ঘূৰাই দিব লাগিব বাকি 1 লাখ টকা ঘূৰাই দিব নালাগে এই বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই ভাল কাম কৰিলে আৰু 5 লাখ টকাকৈ লাভ কৰিব নিবনুৱা যুৱক যুৱতীয়ে বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ 39 লাখ মহিলাক দিয়া হ'ব 10,000 কৈ টকা এই ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ লাখ লাখ মহিলাই পাব 10,000 কৈ টকা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে এই ধন ৰাখি আগবঢ়োৱা হ'ব প্ৰথম কিস্তিত 10,000 কৈ টকা দিয়া হ'ব দ্বিতীয় পৰ্যায়ত 25,000 টকাৰ বেংকৰ পৰা ঋণ আগবঢ়োৱা হ'ব আৰু ইয়াৰে ভাল খবৰটো হৈছে 25,000 টকাৰ 12,500 টকা আপুনি ঘূৰাই দিব লাগিব বাকি 12,500 টকা আপুনি ঘূৰাই দিব নালাগে 12,500 টকাৰ মূলধনী ৰাজ সাহায্য প্ৰদান কৰা হ'ব ৰেশন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে পাব অৰুণোদয় আঁচনিৰ সুবিধা বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৰেশন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে শীঘ্ৰে লাভ কৰিব অৰুণোদয় আঁচনি বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ ৰেশন কাৰ্ড থাকিলে লাভ কৰিব প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী আয়ুষ্মান কাৰ্ড যাৰ জৰিয়তে চিকিৎসাৰ সুবিধা লাভ কৰিব 5 লাখ টকা পৰ্যন্ত ৰেশন কাৰ্ড থকা পৰিয়ালে জীৱন বীমা আৰু দুৰ্ঘটনা বীমাও লাভ কৰিব এই ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৰেশন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব উজ্জ্বলা গেছ সংযোগৰ সুবিধা মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত 10 লাখ ছাত্ৰীক চৰকাৰে ধন দিব 10 লাখ ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ জৰিয়তে ধন পাব ৰাজ্যৰ 10 লাখ ছাত্ৰীক কলেজলৈ যাবলৈ হিমন্ত চৰকাৰে দিব ধন কিমান টকাকৈ দিয়া হ'ব হেয়া জনাইছো এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত 10 লাখ ছাত্ৰীয়ে লাভ কৰিব এই ধন ৰাখি কোনে কিমান টকা লাভ কৰিব কলেজলৈ অহা যোৱা কৰিবলৈ কিতাপ কিনিবলৈ হিমন্ত চৰকাৰে দিব টকা হায়াৰ সেকেন্ডাৰী পৰা ইউনিভাৰ্সিটিলৈকে চৰকাৰে দিব টকা মেট্ৰিক পাছ কৰি হায়াৰ সেকেন্ডাৰীত এডমিশন ললে পাব 10,000 কৈ টকা বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই হায়াৰ সেকেন্ডাৰী পাছ কৰি গ্ৰেজুৱেচনৰ বাবে এডমিশন ললে পাব 12,500 টকাকৈ হিমন্ত চৰকাৰে দিব 12,500 টকাকৈ গ্ৰেজুৱেচন শেষ কৰি বিশ্ববিদ্যালয়ত পঢ়িবলৈ যোৱা ছাত্ৰীক হিমন্ত চৰকাৰে দিব 15,000 কৈ টকা বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই যিকোনো চৰকাৰী মহাবিদ্যালয় শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ছাত্ৰীসকলে এই সুবিধা লাভ কৰিব ইয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 15টাকৈ ডাঙৰ ঘোষণা এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ কিয়দাংশ আমাৰ লগত আছে কি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই মন দিছে
তেনে হ'ব খবৰ ভাল না সবৰে খবৰ ভাল নাচবা লাগে হাতীৰ ছবিত ভোট দিম হয়নে নহয় গতিকে এইবাৰ আমাৰ সকলোৰে কাম হ'ব হাতীৰ ছবিত ভোট দিয়া হ'ব সেইকাৰণে মোৰ লগত কওক এজিপি বিজেপি এজিপি বিজেপি পাব আজি মই মুখ্যমন্ত্ৰী হোৱা 3 বছৰ হৈ গ'ল 1 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পালে কোনবা দালালে 1 টকাও খালে নেকি কোনবা দালালে টকা খাব পাৰিছে নেকি অসমত আগতকৈ দালালিটো কমিছে নে নাই কমিছে এতিয়া 1 লাখ চাকৰিটো হৈ গ'ল কিন্তু বহুত নিবনুৱা যুৱক যুৱতী আছে সকলোকে কৰ্মসংস্থাপন লাগে হয় না সেই কাৰণে আজি মই বৰক্ষেত্ৰীত ঘোষণা কৰিছো যে এই বছৰৰ ভিতৰতে মই আৰু 50,000 চৰকাৰী চাকৰি দিম হ'ব তাৰ মানে 1 লাখ চাকৰি দিয়া হৈ গ'ল আৰু 50,000 2024 চনৰ ভিতৰত দিম 25ত আকৌ কি হয় দেখা যাব হ'ব জুলাই মাহত পুলিচৰ ইন্টাৰভিউ হ'ব এডমিট জুলাই সেপ্টেম্বৰ অক্টোবৰত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মেজিষ্ট্ৰেট শিক্ষক ডিএসপি মুঠৰ ওপৰত মই আৰু 50,000 চৰকাৰী চাকৰি দিম আচ্ছা এতিয়া 1 লাখ চাকৰি হল 50,000 হ'ব কিন্তু বহুত ল'ৰা ছোৱালীয়ে চাকৰি নোপোৱাকৈ থাকি যাব হয়নে মেৰিটত দিলেও থাকিব টকা নাখালেও থাকিব কাৰণ আমাৰ অসমত 10 লাখ নিবনুৱা আছে আৰু প্ৰত্যেক বছৰে নতুন নিবনুৱা আহিয়ে থাকে এইবাৰ মই কৰিছো কি এটা নতুন আঁচনি আনিছো বৰক্ষেত্ৰী মুকালমুৱা বৰভাগ ধৰ্মপুৰ আমাৰ ল'ৰা ছোৱালীবোৰ আগবঢ়া আমি এইবাৰ অলপ বহি দে বাবা এই বাবা অলপ বহি দে পিছফালে দিগদাৰ হৈছে এতিয়া তত কেটা অলপ বহি দে বাবা এইকেইটা থাকক থিয় হৈ তত কেটা অলপ বহি দে 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 অলপ বহি দে পিছৰখিনিও চাওক দে নহয় হয় না ঠিকে কৈছো নে দে এতে 1 মিনিট এতে আহিলে নিজৰ ঘৰত আহা যেন লাগে হয় না ঠিক আছে এতিয়া আমি এটা নতুন আঁচনি আনিছো আঁচনিটোৰ নাম হল আত্মনিৰ্ভৰ অসম ইয়াত কি হ'ব যিবিলাক ডেকা ল'ৰা ছোৱালীয়ে চাকৰি নকৰে ব্যৱসায় বাণিজ্য কৰিব খোজে তেওঁলোকক চৰকাৰে 2 লাখ টকাকৈ দিব ঠিক আছে 2 লাখৰ 1 লাখ ঘূৰাই দিব লাগিব 1 লাখ ঘূৰাই দিব নালাগে হ'ব গতিকে 50,000 চাকৰি হল আত্মনিৰ্ভৰ অসমৰ আঁচনি হল এতিয়া কংগ্ৰেছৰ দিনত আঁচনি কি আছিল ধুতি হয়নে লুঙি হয়নে সূতা কম্বল আঠুৱা আমাৰ কংগ্ৰেছ চৰকাৰৰ প্ৰথম আঁচনি আছিল ধুতি দ্বিতীয় আঁচনি আছিল লুঙি তৃতীয় আঁচনি আছিল সূতা চতুৰ্থ আঁচনি আছিলে কম্বল আৰু পঞ্চম আঁচনি আছিলে আঠুৱা এতিয়া আমাৰ চৰকাৰে কি আঁচনি আনিছে অৰুণোদয় ভাল লাগে না অৰুণোদয় আঁচনিটো আইসকলক ভাল লাগে না অৰুণোদয়টো লাগে অৰুণোদয় মানে কি বেংকৰ একাউণ্টত
প্ৰত্যেক মাহৰ 10 তাৰিখে 1250 টকা এতিয়া অৰুণোদয় নোপোৱা কোন কোন আছে হাত দাঙকচোন চলিবিলাক নাদাংবি চলিবিলাক নাদাংবি খুৰীহঁত কাৰ কাৰ অৰুণোদয় নাই হাত দাঙক তোৰো নাই ঠিক আছে আজি মই চাকৰি কথা কলোৱে হল এতিয়া ৰক এতিয়া মহিলাসকলক শুনিব দে তহঁতি আগত আছ মহিলাসকল পিছত আছে মহিলাসকলৰ কথাখিনি শুনিব দে ৰখ বেটা তই এই বেটা তই মনে মনে থাকিব এতিয়া বেটা তই মোৰ ফালে চাচোন তই দুইটা এতিয়া মনে মনে থাক আচ্ছা দুইটাই মনে মনে থাকবি না এতিয়া আজিৰ সভাত মই এটা নতুন কথা কম আমাৰ মহিলাসকলে কিছুমানে অৰুণোদয় পায় কিছুমানে অৰুণোদয় নাপায় হয়নে নোপোৱা মহিলাবিলাকৰ মনটো বেয়া লাগি থাকে হয়নে নহয় আজি মই আপোনালোকক এটা নতুন কথা কলো যে যাৰ ঘৰতে ৰেচন কাৰ্ড আছে তাকেই মই এটা অৰুণোদয় দি দিম হ'ব এতিয়া কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে হাত দাঙকচোন চবৰে আছে হয়নে তাৰ মানে বৰক্ষেত্ৰী সমষ্টিত ইলেকশ্যনৰ পিছত ঘৰে ঘৰে অৰুণোদয় সোমাই যাব হ'ব ঘৰে ঘৰে অৰুণোদয় পাম 1250 টকা আমাৰ যদি পৰিয়ালটোত আহে অন্তত পৰিয়ালটোৱে কিছু হলেও আৰ্থিক সকাহ লাভ কৰিব হয়নে লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে তহঁতি কৰা নাই মহিলা লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে চৰে হাত দাঙক যোনে যোনে কৰিছে এতিয়া যিসকলে তহঁতিও কৰিছ কি বিয়া পাতা নাই বিয়া পাতাই দিম দে ইলেকশ্যনৰ পিছত এতিয়া তহঁতি আগত থকাখিনিয়ে বেছি হুলস্থুল নকৰিবি তেতিয়া পিছৰ মানুহখিনিয়ে মিটিংখন ভাল নাপাব উঠি উঠি গুচি যাব গতিকে তহঁতি অলপ আজীৱন মোক লাগে কাৰণে তই এটা মনে মনে থাক হ'ব এতিয়া যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে তেওঁলোকৰ বেংক একাউণ্টত মই খুব সোনকালে পুতুং কৰি 10,000 টকা সোমাই দিম হ'ব এতিয়া 10,000 টকা পোৱাৰ পিছত গিৰিয়েকক টকাটো কোনে কোনে দিব হাত দাঙকচোন কোনে কোনে দিব গিৰিয়েকক নিদিয়ে আচ্ছা যদি গিৰিয়েক বিলাকক টকাটো নিদিয়ে গিৰিয়েক বিলাকে যদি ভোট নিদিয়ে দিবনে নাই ভোট দিব আচ্ছা মই এটা বুদ্ধি শিকাই দিওঁ যিদিনাখন টকাটো আহিব তাৰ এসপ্তাহ আগতে মই কৈ দিম যে অমুক তাৰিখে বেংকত টকাটো সোমাব 7 দিন আগৰ পৰা কোনো ঘৈণীয়েকে আৰু গিৰিয়েকৰ লগত কাজিয়া নকৰে হ'ব আৰু গিৰিয়েক বিলাকক গৰম গৰম ভাত খুৱাব 7 দিন ঠাণ্ডা ভাত নোখোৱাই আৰু এতিয়া মই কিয় কৈছো যে 10,000 টকাটো এইটো শেষ নহয় আমি বোলে লাখপতি বাইদেউ বনাম একবাৰে 10,000 টকা দি দিলো কাম শেষ সেইটো নহয় এই লাখপতি বাইদেউৰ আঁচনিটোত আমি ভৱিষ্যতে আৰু টকা পাই থাকিম কেনেকে পাম এই 10,000 টকাটো আমি কি কৰিম টকাটো ললো মোৰ গিৰিয়েকৰ এখন সৰু দোকান আছে দোকানখন ডাঙৰ কৰিলো বোলে মই 10 জনী মহিলা লগ লাগি
এটা সঞ্চয় কৰিলো বোলে মই বিহুৱান বোৱালো বোলে মই গাহৰি গৰুৰ ব্যৱসায় কৰিলো একো যদি বুদ্ধি নাহে ঘৰতে মই 50 ডাল চেগুনৰ পুলি ৰুলো বোলে 50 ডাল বগা চন্দনৰ পুলি ৰুলো বোলে 50 ডাল আগৰ গছৰ পুলি ৰুলো এইখিনি কাম আমি চাব আহিম যিসকলে এই 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকক মই আকৌ 25,000 টকা তেওঁলোকৰ বেংক একাউণ্টত সোমাই দিম বুজি পালেনে এই যিটো লাখপতি বাইদেউৰ আঁচনি এই আঁচনিটো এবাৰতে শেষ নহয় প্ৰথমতে 10,000 পিছত 25,000 এনেকে আমি মহিলাসকলক আগুৱাই লৈ গৈ থাকিম সেই কাৰণে প্ৰথম 10,000 টকাটো আপোনালোকে খুব ভাল কৰি ব্যৱহাৰ কৰিব এতিয়া মোক এটা কথা কওক চৰকাৰী ঘৰ কোনে কোনে পোৱা নাই নহয় জানো চৰকাৰী ঘৰ পোৱা নাই আচ্ছা এতিয়া মোৰটো শুনিলেহে পাবি আগত মোৰ কথাখিনি শুনিলে পাবি নাই পোৱা বুলি কৈ থাকিলে পিছত মই কৈ থাকিম যদি শুনাই নাপাবি কেনেকে পাবি এতিয়া প্ৰথম আমি গম পালো যে বৰক্ষেত্ৰী সমষ্টিত বহুতে চৰকাৰী ঘৰ পোৱা নাই হয় নে নহয় হয় না কথাটো যে যোনে যোনে পোৱা নাই একবাৰে হাত দাঙ ঠিক আছে গিৰিয়ে গৈনীয়ে দুইটাই হাত দাঙিছে গতিকে এটাই হ'ব আচ্ছা এতিয়া ঘৰ আমি কিয় নাপাওঁ কাৰণ ঘৰত জিঅ' টেগিং কৰিব লাগে হয়নে আৰু জিঅ' টেগিং কৰিলে পঞ্চায়তৰ মানুহবিলাকে পইচা খোজে হয়নে পইচা খোজে নে নাই খোজে জিঅ' টেগিং কৰোতে 2,000 আৰু যদি ঘৰ পায় আৰু 20,000 হয়নে সেইকাৰণে দুখীয়া মানুহে ঘৰ নাপায় এইবাৰ ঘৰৰ জিঅ' টেগিঙৰ দায়িত্ব মই মহিলা আত্মসহায় গোটক দি দিম তেতিয়া মহিলা গ্ৰুপে নিজৰ ঘৰৰ জিঅ' টেগিং কৰিলেতো আৰু নিজে পইচা খাব নোৱাৰে হয়নে ধুনীয়াকৈ মই ট্ৰেইনিং কৰাই দিম যে কেনেকে ঘৰৰ জিঅ' টেগিং কৰিব লাগে আপোনালোকে নিজৰ ঘৰটোৰ জিঅ' টেগিং কৰি দিব আৰু তাৰ পৰা আমি চাই আপোনালোকক ঘৰ দিম মাজত কোনো আৰু ঘৰিয়াল থাকিব নোৱাৰে হ'ব এতিয়া মোৰ মেইন কামটো হ'ল যে ঘৰিয়াল বিলাক কেনেকে নোহোৱা কৰিব পাৰি আগতে গাড়ীৰ লাইসেন্স ললেও ঘৰিয়াল লাগে মাটিৰ অফিসতো 10টা দালাল বহি থাকে হয়নে আৰু আনকি নিবনুৱা নামটো পঞ্জীয়ন কৰোতেও টকা দিব লাগে কিন্তু আজিকালি এই অৰুণোদয়টো টকা লাগে খাসি খাইছে এতিয়াতো আৰু অৰুণোদয়ত পইচা খাই লাভ নাই যাৰ ঘৰত শুনি ল 1 মিনিট বাবা বস বেছি বেটা গৰম বেছি আছে ঠাণ্ডা হয় আকৌ প্ৰেছাৰ ষ্ট্ৰোক লাগি যাব খাওয়াটো মই গম পালো কাৰণেটো কৈ আছো এইবাৰ অৰুণোদয় কোনো সিলেকশন নাই ঠিক আছে যাৰ ঘৰত ৰেশন কাৰ্ড আছে হি নিজে অৰুণোদয় পাই যাব সেইকাৰণে এইবাৰ কোনেও টকা খুজিলেও নিদিব টকা দিনু কি লাভ আছে ৰেশন কাৰ্ড থাকিলেতো অৰুণোদয় পামেই হয় না নহয় তেনেকে ঘৰৰ জিঅ' টেগিংও কোনে কৰিব মহিলা গ্ৰুপে নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰি দিব নিজৰ পইচাটো নিজে খাব নোৱাৰে না নিজৰ পইচা নিজে খাব পাৰিব আৰু লাখপতি বাইদেউটো কাকো পইচা নিদিব যোনে ফৰ্ম ফিল আপ কৰিছে তাৰে বেংক একাউণ্টতে পুতুং কৰি 10,000 টকা সোমাই যাব কোনেও কাকো পইচা নিদিব বুজি পালে নে নাই
হা ডাইৰেক্ট একাউণ্ট ইনডাইৰেক্টৰ কাম নাই কোনো ইনডাইৰেক্টৰ কাম নাই পইচা পঞ্চায়ত অফিসতো নাহে ডিসি কোর্টতো নাহে ডাইরেক্টলি বেংক একাউন্টত সোমাব আৰু মোবাইলত মেসেজ আহিব যে টকা সোমালে খালি গিৰিয়েকসকলক সন্তুষ্ট কৰি ৰাখিব হ'ব না মোৰ বাকি সবৰ ওপৰত চলিব কিন্তু গিৰিয়েকৰ ওপৰতো মোৰ নচলে হয় না নহয় গিৰিয়েকটোক আপোনালোকে নিজে মেনেজ কৰাব লাগিব হ'ব সেইকাৰণে মই কৈছো যে গৰম ভাত খুৱাব তেতিয়া গিৰিয়েকে আৰু কাজিয়া নকৰে হয়নে এতিয়া আৰু এটা মই নতুন কথা কওঁ এই যে 50,000 চাকৰি ওলাব আৰু তাৰ লগে লগে আমাৰ নলবাৰী জিলাত পেপসি কোম্পানী আহিছে জাগিৰোডত ডাঙৰ ডাঙৰ উদ্যোগ আহিছে আমাৰ অসমখনত এতিয়া আন্দোলন নাই বন্ধ নাই পিকেটিং নাই সেইকাৰণে লাহে লাহে বাহিৰৰ পৰা মানুহবিলাক আহিছে আৰু কৈছে যে আমি অসমত উদ্যোগ লগাম অসমত যদি উদ্যোগ লগাই আমাৰ ল'ৰা ছোৱালীয়ে যদি নপঢ়ে চাকৰিবোৰ কোনে পাব বাহিৰৰ ল'ৰা ছোৱালীয়ে পাব সেই কাৰণে মোৰ এইবাৰ জোৰ হ'ল যে আমাৰ ল'ৰা ছোৱালী কলেজত যাব লাগিব এইবাৰ যিবিলাক ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰিছে মোৰ আপোনালোকলৈকে এটা অনুৰোধ সকলোকে যেন কলেজত নাম ভৰ্তি কৰাই দিয়ে এটা কিছুমানে ক'ব যে আমিতো নাম ভৰ্তি কৰাব খুজো কিন্তু নাম ভৰ্তি কৰিলে আমাক 15,000 টকা লাগে টকাটো আমি ক'ৰ পৰা পাম আজি মই আপোনালোকক ঘোষণা কৰিছো যে এইবাৰ কলেজত নাম ভৰ্তিৰ কাৰণে আমি কোনেও 1 টকাও দিব নালাগে আমি বিনামূলীয়াকৈ এডমিশন কৰাই দিম ইউনিভাৰ্চিটিটো বিনামূলীয়া কলেজতো বিনামূলীয়া সকলোতে বিনামূলীয়া তাৰ উপৰিও যিবিলাক ছোৱালীয়ে কলেজত এইবাৰ এডমিশন ল'ব ছোৱালীবিলাকৰ বেংক একাউণ্টত মামাই 10,000 টকাকৈ সোমাই দিব তাৰ মানে ল'ৰা আৰু ছোৱালীৰ ল'ৰাক আগতে কলোৱে দেখোন 2 লাখ দিম চাকৰি দিম কলোৱে দেখোন তহঁতি আগত তহঁতৰ কি টেপটোত ৰেকৰ্ডিং নাথাকে নেকি ৰখ এতিয়া ল'ৰা আৰু ছোৱালীৰ দুইটাৰে এডমিশন বিনামূলীয়া কিন্তু ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব হায়াৰ সেকেন্ডাৰীত হলে 10,000 প্ৰত্যেক বছৰে ডিগ্ৰীত হলে 12,500 কৰি প্ৰত্যেক বছৰে ইউনিভাৰ্চিটিত হলে 25,000 টকাকৈ প্ৰত্যেক বছৰে কোনে দিব মামাই দিব হ'ব তাৰ মানে ল'ৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব দেউতাক মাক চৰকাৰৰ আৰু ছোৱালীক পঢ়ুৱাৰ দায়িত্ব মামাৰ হ'ব এতিয়া আপোনালোকে চাওক মই কেইটামান কথা আপোনালোকক হিচাপ দিওঁ আপোনালোকে হিচাপটো কৰি যাওক মোদীজীয়ে আমাক ৰেশন কাৰ্ড দিলে মোদীজীয়ে আমাক বেংক একাউণ্ট দিলে এতিয়া ৰেশন কাৰ্ডখন মোদীজীয়ে আমাক দিয়াৰ কাৰণে আমি 5 কেজিকৈ চাউল বিনামূলীয়াকৈ পাওঁ আজি মোদীজীয়ে আমাক ৰেশন কাৰ্ড দিয়াৰ কাৰণে আমি উজ্বলা গেছ পাওঁ বজাৰতকৈ 300 টকা দাম কম আজি মোদীজীয়ে আমাক ৰেশন কাৰ্ডখন দিয়াৰ কাৰণে আজি আমি কেন্সাৰ বেমাৰ হ'ল হাৰ্টৰ বেমাৰ হ'ল কাৰ্ডখন দেখুৱালে 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা পাওঁ আজি মোদীজীয়ে আমাক বেংক একাউণ্ট দিলে সেই কাৰণে মই অৰুণোদয় দিয়া আৰম্ভ কৰিলো এতিয়া যাৰ ঘৰতে ৰেশন কাৰ্ড আছে তেওঁই অৰুণোদয় পাব আৰু খুদি থাকিব নালাগে মই অৰুণোদয় নাই পোৱা এতিয়া সবেই পাই গ'ল এতিয়া
বেংক একাউণ্ট থকা কাৰণেই আমাৰ লাখপতি বাইদেউৰ টকাও বেংক একাউণ্টত জমা হ'ব। আজি মোদীজীয়ে বেংক একাউণ্ট খোলাৰ সুবিধা কৰি দিয়াৰ কাৰণেই মইনা আঁচনিত এইবাৰ ছোৱালীবিলাকে বেংকৰ একাউণ্টত টকা পাব। ক্লাছ 9ত আমি চাইকেল দিছো, আমি ভাল ৰিজাল্ট কৰিলে স্কুটি দিছো। ধান আমি আগতে 600 টকাত ধান বিক্ৰী কৰিছিলো, এতিয়া 2200-2300 টকাত আমি ধান বিকো। আগতে সৰিয়হ আমি 1000-1500 টকাত বিকিছিলো, এতিয়া আমি সৰিয়হ 5500 টকাত আমি বিক্ৰী কৰিব পাৰো। টকা পইচা নিদিয়াকৈ আমি চৰকাৰী চাকৰি পাব পাৰো আৰু লাহে লাহে দালাল নোহোৱাকৈ আমি চৰকাৰী ঘৰ পোৱাও আৰম্ভ কৰিম। এই গোটেই কামবিলাক কাৰ কাৰণে হৈছে? এজন মানুহৰ কাৰণে হৈছে, সেইজন হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়া। হয়নে নহয়? আৰু সেইকাৰণে আমি সকলোৱে মোদীক ভোট দিম নে নিদিম? দিম নে নিদিম? এতিয়া বৰক্ষেত্ৰী সমষ্টিটো আমি নতুনকৈ গঠন কৰিলো, হয়নে? অহাবাৰ নাৰায়ণ ডেকাকো জিকাব লাগিব। লাগিবনে নাই? লাগিবনে নাই? যোৱাবাৰতকৈ এইবাৰ জিকাব সহজ। হিন্দু মুছলমান সকলোৱে মিলি 26ত নাৰায়ণ ডেকাক জিকাব লাগিব। লাগিবনে নাই? লাগিবনে নাই? কিন্তু নাৰায়ণ ডেকা মই জিকাটো পিছত, সূৰ্য থাকিলেহে চন্দ্ৰ থাকিব। সূৰ্য কোন? নৰেন্দ্ৰ মোদী। আৰু আমি বোলো হ'ল চন্দ্ৰ। পোহৰ নাই, দিল্লীয়ে পোহৰ দিলেহে পোহৰ হ'ব, হয়নে নহয়? এইটো হ'ল বিজ্ঞান। এই দাদাই বিজ্ঞান পঢ়িছে। সেইকাৰণে আমাৰ প্ৰথম কামটো হ'ল মোদীক আশীৰ্বাদ দিয়া, হয়নে? আৰু মোদীক যদি আপোনালোকে আশীৰ্বাদ পায়, মই নিজে নিজে ভিটামিন পাই যাম, হ'ব? আৰু মোদীক আমি কেনেকে আশীৰ্বাদ দিম? হাতীৰ ছবিত ভোটটো জোৰে দিম নে লাহে দিম? জোৰে নিদবি, বাচাহত মেচিনটো ভাঙি যাব। আকৌ নতুন মেচিন অহালৈকে বহুত সময় লাগি যাব। সেইকাৰণে ভোটটো পুটুক 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 দি থাকিব লাগিব, হ'ব? আৰু চিনটো কলা কৰি দিব লাগিব। এতিয়া মই বৰক্ষেত্ৰীৰ ৰাইজক এটা কথা কম। আমাৰ ইয়াতে যিখিনি চৰৰ মানুহ আছে, তেওঁলোকে ভোটটো দিয়ে, সময়ত আহে, সময়ত ভোটটো দিয়ে। কিন্তু আমাৰ গাঁৱত থকা মানুহবিলাকে ভোটৰ দিনাখন ভাবে আজি ছুটি, কাপোৰ ধুও, ভাত বনাও, সময় পালে ভোট দিব যাম আৰু, হয়নে? দুই এটা ডেকা চলিয়ে ৰাতিপুৱাই আজি বন্ধ ফুৰবা যাওঁ বুলি গুচি যায়। তাৰ ফলত কি হয়? আমি যদি বৰক্ষেত্ৰী 70,000ত জিকিব লাগে, আমি 50,000ত জিকো। সেইকাৰণে উত্তৰ প্ৰদেশ, বিহাৰত এটা শব্দ আছে আমি শিকিবলগীয়া, পেহেলে ভোট দান বাদ মে জলপান।